যেনেকে আমাৰ শাস্ত্ৰীয় নৃত্যত ব্যাকৰণ আছে কিন্তু লোকনৃত্যত সাধাৰণতে সেই ব্যাকৰণটো লিখিত ব্যাকৰণ নাথাকে সকলোৱে ক'লে যে বিহু নাচখন ছোৱালী মাধুৰীমাক শিকাব সেইটো মোৰ কাৰণে এটা আশীৰ্বাদ বুজিছানে নাই এই বিহু নাচত ছোৱালী নাচনী বিহুৱতীৰ সদায় কঁকালটো ভাঙে কঁকালৰ লগত কিন্তু ওপৰৰ খিনি অংশ ভাঙে অলপ বুজিলা আৰু ল'ৰাৰ হ'ল কঁকালৰ পৰা তলৰ অংশটো ভাঙে কিন্তু এই কৰ্মশালাৰ পৰা যেনেকে ভালো হৈছে বেয়াও হৈছে কিন্তু এই যে বিহুৰ যিটো নাচ বিহু নাচটো ভুলকে নচা শুদ্ধকে নচাও কিবা কথা আছে এই কথাবিলাক মানে এতিয়াহে শুনিছো আগতেতো বিহুটো সকলো অসমীয়া গাভৰু যি মানে বোৱাৰী জীয়াৰী সকলোৱে নাচে কিন্তু মানে নহয় আচলতে বিহুটো এইটোহে শুদ্ধ এই কথাটো তাৰমানে এই কথাটো বৰ্তমান মানে সেই কথাটো মোক অকণ বুজাই দিয়কচোন মই ক'বলৈ গ'লে মানে ভুল শুদ্ধ বুলি একো নাই আচলতে ভুল বুলি আমি ক'ব নোৱাৰো লোকনৃত্য নহয় জানো একো ভুল ক'ব নোৱাৰো মনৰ আনন্দত স্বতঃস্ফূৰ্তভাৱে ওলাই অহা এখন নাচ গতিকে আমি ক'ব নোৱাৰো কিন্তু কিছু সংখ্যকে এইকাৰণে কয় ভুল বুলি মই মুখৰে ভুল বুলি ক'বলৈ নোখোজো কাৰণ সেইটো ক'বলৈ মোৰ ধৃষ্টতা নাই কিন্তু মই এইটোৱে ক'ম যে বিহু নাচৰ এটা নিজস্ব শৈলী আছে যি ধৰণৰ সত্ৰীয়াৰ আছে সেই ধৰণে বিহুৰ আছে সেই ধৰণে বাগৰুম্বা কোৱা বা তিৱা জনগোষ্ঠীয় কোৱা যিয়েই নহওক সকলো নাচৰ এটা নিজস্ব শৈলী থাকে নহয় জানো আৰু লোকনৃত্যত ব্যাকৰণ নাই বুলি কয় যদিও শৈলী আছে ইও ব্যাকৰণৰ নিচিনাই হয় শৈলী আছে নিজৰ বৈশিষ্ট্য আছে যেনেকে আমাৰ শাস্ত্ৰীয় নৃত্যত ব্যাকৰণ আছে কিন্তু লোকনৃত্যত সাধাৰণতে সেই ব্যাকৰণটো লিখিত ব্যাকৰণ নাথাকে সেইকাৰণে মানে সেইটো কথা বহুতে ক'বলৈ খোজে কিন্তু মই এটা বস্তু কওঁ যে যিহেতু ইয়াৰ এটা নিজস্ব শৈলী আছে আমাৰ কি হয় এতিয়া আমি যিটো গুৰুসকলৰ পৰা জানিছিলো মই এইখিনিতে অনুক্ৰিয়াব লাগিব যে মই জয়কান্ত গন্ধীয়া ছাৰ তেখেতৰ পৰা মই বহুত তেখেতৰ ঘৰলৈও গৈছো মই তেখেতৰ লগত মানে ঘৰত গৈ নাচিছো তেখেতক সুধিছো ছাৰ কেনেকুৱা কাৰণ তেখেতে নাচৰ ওপৰত তেখেতৰ খুব দক্ষতা আছে দখল আছিল ছাৰটো বহুত সোনকালে ঢুকালে তেতিয়া তেখেতৰ পৰাও মই বহুতখিনি তেতিয়া জানিবলৈ পাৰিছিলো আৰু সেইকাৰণে মই কওঁ যে আমাৰ কিছু এইখিনিতে মই এইটো কওঁ মই তোমাক কৈছোৱে যে 2000 চনত প্ৰথম কৰ্মশালা হৈছিল এটা কথা হ'ল কৰ্মশালাৰ লগত সেমিনাৰ আৰু কনফাৰেন্স উইথ কৰ্মশালা আচলতে যদি আমি কওঁ যে বিহুৰ কৰ্মশালা বুলি ক'লে সেইখনহে আচল কৰ্মশালা কিয় জানা তাত বাদ্যৰ বেলেগকে আছে নাম গোৱাৰ বেলেগকে আছে নাচ শিকোৱাৰ বেলেগকে আছে আচলতে কৰ্মশালা সেয়া এগৰাকীয়ে চব কৰিব নিয়মতে নোৱাৰে কিন্তু এতিয়া উপায় নাই কিছুমান অসুবিধাৰ কাৰণেও আচলতে কৰিব পৰা নাযায় তেতিয়া মানে মই তোমাক ক'লো ন ইমূৰৰ পৰা সিমূৰলৈকে কাৰণ প্ৰথম এখন হেৰি হৈছে এনেকুৱা এটা অনুষ্ঠান হৈছে আৰু তেতিয়া তোমাৰ মই এইটো নামটো নললে ভুল হ'ব তেতিয়া মানে কলাক্ষেত্ৰৰ যোনে উদ্যোগটো লৈছিলে তেতিয়াৰ আমাৰ হেৰি আছিলে সচিব আছিলে আমাৰ তেখেত গৌতম শৰ্মা তেখেতে বহুত কষ্ট কৰিছিলে দেই আৰু তেতিয়া ভবেন্দ্ৰনাথ শইকীয়া ছাৰ আছিলে এনে সেই মানুহখিনি তাৰপিছত ঈশান বৰুৱা আছিলে এনে সকলোখিনি মিলি মানে সুন্দৰ এটা মানে উপস্থাপন কৰিছিলে দেই এইটো বস্তু এটা মানে সেই তাৰ পৰাই এতিয়া কৰ্মশালাৰ আৰম্ভণি হৈ গ'ল তেতিয়া যেতিয়া বিভিন্ন ঠাইৰ পৰা আহিছিলে আমাৰ গুৰুসকল সকলোৱে কি কৰিছিলে আমাৰ নিচিনা নাচনী বহুত তালৈ গৈছিলো আমি আৰু তাত অংশগ্ৰহণ কৰিছিলে অসমৰ বিভিন্ন ঠাইৰ পৰা আহিছিলে মোৰ বয়সৰ মোতকে অকমান কিছু দুই এগৰাকী অকমান ডাঙৰ আছিলে আৰু মোতকে তলৰ খিনিও আছিলে এনেকুৱা আৰু তো তেতিয়া সকলোৱে কৈছিলে যে আমি সেই যিখন কলাক্ষেত্ৰৰ যে অপেন ষ্টেজ এখন আছে তলত সেই ভিতৰৰ ফালে তাত সকলোৱে ক'লে যে আমি যিহেতু কৰ্মশালাটো কৰিব লাগিব গতিকে গোটেইখিনিয়ে তোমালোকে নাচা আমি চাই মানে থিৰাং কৰিম যে কোনে ছোৱালী নাচখন শিকাব কোনে ল'ৰাৰ নাচ শিকাব এনেকে বাদ্য কোনে শিকাব তেনেকে চবৰে ইণ্টাৰভিউ লৈছিলে তাৰপিছত চবকে নাচিবলৈ দিলে তেতিয়া মানে ঈশ্বৰৰ আশীৰ্বাদ আৰু গুৰুসকলৰ কৃপাত সকলোৱে ক'লে যে বিহু নাচখন ছোৱালী মাধুৰীমাক শিকাব সেইটো মোৰ কাৰণে এটা আশীৰ্বাদ বুজিছানে নাই
সেয়া সেই তেতিয়া যেতিয়া নাচিছিলোঁ তেতিয়া যেতিয়া তেখেতসকলে আমাৰ কনফাৰেন্সত ইয়াৰ বিষয়ে আলোচনা হৈছেতো আলোচনা চক্ৰ তেতিয়া জানিছিলোঁ যে বিহু নাচত ছোৱালী নাচনী বিহুৱতীৰ সদায় কঁকালটো ভাঙে কঁকালৰ লগত কিন্তু ওপৰৰখিনি অংশ ভাঙে অলপ বুজিলা আৰু ল'ৰাৰ হ'ল কঁকালৰ পৰা তলৰ অংশটো ভাঙে সেইটো হ'ল এইটো শৈলী এইটো এটা মানে তুমি হেৰি কথাত চিধা কথাত ষ্টাইল বিহু নাচৰ ষ্টাইল সেইকাৰণে তাৰমানে কি হয় ছোৱালী আৰু তাৰ উপৰি মানে বিহু নাচত ছোৱালীয়ে বিহুৱতীয়ে সদায় অকণমান আগফালে অকণমান হালি পেলাই নাচে মানে এনেকে চিধাকে নেনাচে হালি মানে একেবাৰে আজিকালি যে মুখখন মাটিত চুবলগীয়া হয় তেনেকুৱা নহয় এনে সাধাৰণতে অকণমান এনেকে থাকে মানে অকণমান হালি পেলাই এইটো মানে আমাক এইটো বুজাইছিলে যে মানে এনেকুৱা যে গাঁৱত যেতিয়া বিহু নাচিছিলে সেই সময়ত ইমান অতীজতে গাভৰুসকলে কেতিয়াওতো এনেকে নাচে লাজ ভয় তাৰপিছতে এটা মানে কি কম অন্তৰত এটা প্ৰেমৰ ভাৱ কেনেকুৱা এটা তুমি ভাবা মই কওঁতে মোৰ থিয়ৰি গৈছে তাৰমানে মই সেই বস্তুবিলাক ফিল কৰি লওঁ তাৰমানে বুজিছা নাচত মোৰ সেই ফিলিংছটো মানে আহে আৰু তেখেতসকলে যেতিয়া কৈ আছিলে মই নিজেই কল্পনা কৰিছো যে আগতে এগৰাকী গাভৰুৱে কেনেকে নাচিছিলে তো সেই বস্তুবিলাক সেইবিলাক যেতিয়া তেখেতসকলে কৈছিলে সেইখিনি জ্ঞান মানে তেতিয়া মই আৰু জ্ঞান পালো তুমি প্ৰেক্টিকেলি দেখা আৰু থিয়ৰি দুইটাই লাগিব তো সেই তেতিয়াৰ পৰা তাৰমানে সেইকাৰণে সেইখিনি জানো কাৰণে মই ক'ব পাৰো যে ছোৱালীৰ নাচখন এনেকুৱা হ'ব লাগে ল'ৰাৰ তুমি দেখিলেই গম পাবা আমাৰ ল'ৰা মানুহৰ সদায় এই মানে এইখিনি আৰু নিতম্ব যিটো কওঁ আমাৰ হিপছটো আৰু সেইটো এনেকে পেটটো ভাঙি ভাঙি এনেকে ওপৰলে তেনেকে ল'ৰাই নাচে সেইটো পুৰুষৰ নাচ আৰু যেনেকে আমাৰ শাস্ত্ৰীয় নৃত্যত লাস্য আৰু তাণ্ডৱ আছে সেই ধৰণৰ একেই নাচ ছোৱালী নাচ সদায় লাস্য পুৰুষৰ নাচ সদায় তাণ্ডৱ গতিকে যে তুমি নাচটো দেখিলেই গম পাবা যে এইটো লাস্য হৈছে নে তাণ্ডৱ প্ৰতিটো নাচতে গম পাই তুমিওতো খুব ভাল মানে হেৰি আৰু ডান্সাৰ গতিকে তুমি বুজি পাবা তো সেই বস্তুটোৱে মই আচলতে ক'বলৈ বিচাৰিছো যে ভুল শুদ্ধ এইটো নহয় যে নিজৰ শৈলীটো আমি শৈলীটোৰ পৰা আঁতৰি যাব নালাগে গ'লে কি হ'ব সেই নাচটোৰ যিটো একদম মানে সুন্দৰতা সেইটো নোহোৱা হৈ যাব সেইটো কাৰণে কয় আজিকালি বেছিকে কৈছো নেকি জানিবলগীয়া কথা আৰু চবতকে ডাঙৰ কথা কি জানেনে বিহুটো সকলোৱে নাচে কিন্তু মানে তাৰে দুই এগৰাকী বিহুৱতীকহে ভাল লাগে আমাৰ কাৰণ কি তাৰতো কাৰণ আছে এইবোৰে হয়তো কাৰণ হ'ব পাৰে তুমি চাবা নাচ এতিয়া কিছুমানে কয় যে আগৰ নাচবিলাক ইমান ভাল লাগিছিল আজিকালি নতুন নাচবিলাক মানে বহুত বেলেগ দেই এনেকে বুলি কয় তো বেলেগটো কি বেলেগটো সেইটোৱে যে নিজৰ শৈলীটোৰ পৰা আঁতৰি যায় অকমান যিসকলে আঁতৰি আহে সেইসকলে নাচটো বিকৃত কৰি পেলায় বুজি পাইছা আৰু তাৰ কাৰণ মই সদায় কওঁ এতিয়াও মই ক'বলৈ কৈছো মোৰ নিজৰ পাৰ্চনেল এইটো কথা দেই মত এইটো নিজস্ব মত মই ভাবো যে বিহুৰ কৰ্মশালা আজিকালি মানে অসমৰ চুকে কোণে হৈছে নাই সেইটো এটা খুব ভাল কথা ইয়াৰ পৰা বুজা যায় যে সকলোৱে বিহুৰ প্ৰতি ধাউতি বাঢ়িছে প্ৰতিটো কৰ্মশালাত কিন্তু ষ্টুডেণ্টো বহুত আৰু অভিভাৱক সকলেও ভাবিছে যে আমাৰ জাতীয় সংস্কৃতি আমি ৰক্ষা কৰিব এইটো খুব সুন্দৰ কথা এইটো মানে এটা আমাৰ কাৰণে মানে খুব ভাল লগা কথা যে সকলোৰে ইমান মানে তাৰ প্ৰতি ধাউতি বাঢ়িছে কিন্তু এই কৰ্মশালাৰ পৰা যেনেকে ভালো হৈছে বেয়াও হৈছে বেয়া এইটো কাৰণত হৈছে কৰ্মশালা মই জানো যে আমি কেতিয়াও নুই কৰিব নোৱাৰো যে মানুহক অৰ্থ লাগিবই পইচা পাতি তুমি এৰি চলিব নোৱাৰা বিশেষকে এইটো সময়ত পইচা লাগে কিন্তু আমি পইচাৰ কাৰণে আমি সংস্কৃতি ধ্বংস কৰিব নোৱাৰো সেইটো কিন্তু মনত ৰাখিব লাগিব এতিয়া উদ্যোক্তাসকলেও এইটো ভাবিব লাগিব আৰু যিসকলে শিকায় সেইসকলেও ভাবিব লাগিব যে আমি সংস্কৃতিটো আমি
তাক মানে আঁচু নপৰাকে ৰাখো বিহু সংস্কৃতিকো আমি তেনেকে ৰাখো বিহু নাচ নাম বাদ্য সেইখিনিকো তেনেকে যাতে আমি লৈ যাওঁ সেইখিনি বস্তু ভাবে আজিকালি কিছু ঠাইত মই চাই থাকোতো আজিকালি ইউটিউবতো তুমি চায়ে থাকিব পাৰা কিছুমানতো দিয়ে ফেচবুকতো দিয়ে থাকে এনেকুৱা ধৰণৰ নাচ শিকায় বিশেষকে ল'ৰাই দেই ল'ৰাই নাচ শিকোৱাৰ লগে লগে কিন্তু ছোৱালী নাচখন ল'ৰা আৰু ছোৱালীৰ মাজত হৈ যাবই তুমি কোৱা তুমি ল'ৰাৰ যিমান নাচ নাচিব জানিলেও তোমাৰ মাজত কমনীয়তাটো তাৰপৰা আঁতৰি নাযাব কিন্তু তাৰ মাজত এইটোও মই ক'ম কিছুমান এনেকুৱা আছে তাৰ মাজত দুই এগৰাকী আছে হয়তো ছোৱালী নাচখন জানে কিন্তু বেছি ভাগেই নেজানে সেই তেতিয়া কি কৰে এই আঁঠু ভাঙি বহি লয় আগতে আঁঠুটো ভাঙি বহি তাৰপিছত কঁকালটো ভাঙে সেইকাৰণে কি হয় নাচখন দেখিবলৈ অলপ বেলেগ ধৰণৰ হয় শুৱনি হৈ নুঠে আৰু তাৰোপৰি বিহু নাচ সদায় মধ্যলয়ত যায় মধ্য গতিত যায় ছোৱালী বিহুৱতীৰ কিন্তু যিটো দ্ৰুত গতিত বজায় লগে লগে কি হয় লাইছৰ পৰা গৈ পেলাই তাণ্ডৱৰ ফালে গুচি যায় নাচ সেই কমনীয়তাটো নাথাকা হৈ যায় সেই উলাহত যে নাচে সেই বস্তুটো কেতিয়াও নাথাকে তাৰমানে সেই গতিটোৰ ওপৰতো কথা আৰু সেই কৰ্মশালাত যদি সেইখিনি বস্তু সকলোৱে চবেই শিকাব লাগে মই নকওঁ যে ল'ৰা মানুহে নাচ শিকাব নালাগে মই নকওঁ ছোৱালী নাচ শিকাব লাগে কিন্তু শিকোৱাৰ আগতে নিজে অকণমান এইখিনি অনুধাৱন কৰিব লাগে তাৰ বিষয়ে জানিব লাগে আৰু যদি কিবা অলপ যে দেখিছে যে নহয় মই এইখিনি আগতে নিজেই কৰি লওঁ তাৰপিছত শিকাও এনেকুৱা কথা নাই যে ছোৱালীয়ে শিকাব লাগে আৰু আমাৰ সময়ত এতিয়া মই ক'ব লাগিব ছোৱালী নাচখন এতিয়া জানে আমাৰ সকলোৱে চিনি পায় দিলীপ ফুকন সেই দিলীপ দাই আকৌ জানে ছোৱালী নাচখন কিছুমানৰ কিন্তু সেই ছোৱালী নাচখন আহে তাই নীলদাৰ আহে তেনেকে নীলকণ্ঠ দত্ত মই ক'লো যে নীলদাৰ আহে তেনে কোনোবাৰ ছোৱালী নাচখন জানে তাৰমানে সেইটো বস্তু তাৰমানে কি তেনেকে যদি সকলোৱে ভাবি লয় তেতিয়াহ'লে এই যে সকলোৱে কয় এই কেনেকুৱা আজিকালি নাচবিলাক কিয় এনেকুৱা আমাক প্ৰশ্ন কৰে মই তেতিয়া কওঁ কিনো ক'ম সেইখিনি এইটো বহুত গুৰুত্বপূৰ্ণ কথা যিসকলে আয়োজক যিসকল তেখেতসকলে বিশেষ একো নাজানে তেখেতসকলে আয়োজন কৰে আৰু কোনোবা এগৰাকী আমুকে জানে নহয় বুলি মাতি আনে তেখেতসকলেও কিন্তু যিসকলে শিকাবলৈ যায় প্ৰশিক্ষক হিচাপে তেওঁলোকে কিন্তু এই কথাটোত অকণমান চিন্তা কৰা মই তোমাক এটা কথা কওঁ মই মানে তুমি জানাই আৰু ছাৰেও জানে মই যতীন মানে তোমাৰ দেউতাৰ কথা কৈছো গোস্বামী ছাৰ যতীন গোস্বামী ছাৰক আকৌ মই কি মাতিছিলো জানা না কাৰণ তেতিয়া শইকীয়া ছাৰো মোৰ গুৰু যতীন গোস্বামী ছাৰ গুৰু মই ছাৰ এতিয়া মাতিবলৈ এতিয়া কি বুলি মাতিম ছাৰ হৈ যায় সৰু থাকোঁতে মই এল পি স্কুলৰ কথা কৈ আছো তোমাক মই যেতিয়া এল পি স্কুলত আছিলো আমাৰ শইকীয়া ছাৰ অকমান ৰংটো মানে অলপ হেৰি আছিলে মানে অকমান মোটা আছিলে অকমান আৰু মিঠা বৰণীয়া নিচিনা অলপ হেৰি আছিলে তেখেতৰ কম আছিলে ৰংটো সেইকাৰণে মানে তেতিয়াতো বুজি নাপাওঁ মই সেইকাৰণে এনেকে মাতো ক'লা নচোৱা ছাৰ আৰু বগা নচোৱা ছাৰ যতীন গোস্বামী ছাৰক বগা নচোৱা ছাৰ এতিয়াও মানে হঠাৎ ওলাই যায় বগা নচোৱা ছাৰ এনেকে ওলাই আমি তেনেকেই মাতিছিলো মানে আমাৰ মাহঁতৰ লগত তোমাৰ দেউতাৰ খুব ভাল তোমাৰ মাৰ লগত খুব ভালকে আমাৰ বন্ধু আছিলে তো গতিকে তেতিয়াও মই তোমাক কওঁ মই এনেকুৱা দুজন গুৰুৰ লগত মই শিকিছো শইকীয়া ছাৰৰ লগততো গোটেইখিনিয়ে মই শিকিলো মানে স্কুলত সংগীত সত্ৰত তাৰপিছতে যতীন গোস্বামী ছাৰৰ পৰা বহুত শিকিলো তাৰপিছতে মই ক'বই লাগিব জীৱনজিৎ দত্ত গুৰু তেখেত মোৰ গুৰু দেই সত্ৰীয়া নাচৰ তেখেতৰ পৰা মই বহুত শিকিলো গতিকে ইমানখিনি শিকাৰ পিছত সাগৰিকা মই এতিয়া কিন্তু কোনোবাই যদি মাতে শিকাবলৈ মই নিশিকাওঁ কিয় জানা কিয়নো মই সেইটোত অনৰ্গল লাগি থকা নাই যি ধৰণে মই বিহুত লাগি আছো বুজিলা মই সেইটো সেইকাৰণে মই নকৰো কিন্তু মই জানো যে এইটো শিকাবলৈ মই জানো কিবা এটা কোৰিঅগ্ৰাফ কৰিব দিলে মই পাৰিম এতিয়া মই নাচো সত্ৰীয়া মই এতিয়াও নাচো কিন্তু ধৰা তেনেকে অনবৰতে চবতে নাচি নাই ফুৰা কাৰণ মই ভাবো যে মানে কি আৰু যদি এইটোত লাগি আছো এইটোতে লাগো কিন্তু মনটো ৰাখিব যে নোৱাৰো সেইকাৰণে ক'ৰবাত পুতুককে নাচি দিওঁ বুজিছা এতিয়া বাহিৰতো যেতিয়া যাওঁ সত্ৰীয়া নাচৰ এইবাৰো মই লাষ্ট হেৰি ইস্কন টেম্পল লণ্ডনত খুব ডাঙৰকে পাতে প্ৰায় 40,000 মান অডিয়েঞ্চ হয় লণ্ডনৰ ৱাটফৰ্ড বুলি কয় সেইখিনি
তো তাতে ইস্কন টেম্পলত মাতিছিলে হা। মোৰ ষ্টুডেণ্ট এগৰাকীৰ লগত দুইজনীয়ে নাচিছো অ', গুৰু বন্দনা আচ্ছা, কৰিছো মানে কি জন্মাষ্টমী পাতিছিলে নেকি? জন্মাষ্টমী জন্মাষ্টমী কৃষ্ণ জন্মাষ্টমী হুম, তালে হুম, মাতিছিলে চ' সেই তেনেকে মানে হা। এতিয়াও নাচি আছো হয়, হয়। কিন্তু মই কি জানা মই সেইকাৰণে কওঁ মই যে কৈছো আহা। আগতে নিজে অলপ চাই ল'ব লাগে চাই মই ল'ব লাগে। কিন্তু যদি কাৰোবাক শিকাবলৈ মই আকৌ প্ৰেক্টিচটো আৰম্ভ কৰিব আৰম্ভ লাগিব কৰি, মোৰ হয়। অলপ কিবা গণ্ডগোল হৈছে নেকি আগতকে এইটো চাব চাই লাগিব ল'ব যে মই হয়। মাটি আখৰা গোটেই কেইটা 64টা গোটেই মই সলিয়াকে এনেকে নাচি দিব পাৰিব লাগিব তেতিয়া মই কৰিম বুজিলা কিন্তু মই যদি সেইটোত সময় দিব পৰা নাই সিমানকে তেতিয়াহ'লে মোৰ শিকোৱাৰ ধৃষ্টতা হোৱাটো ভাল উচিত কথা নহয় হয় কাৰণ যিসকলে শিকিব তেওঁলোকৰ কাৰণে অলপ গণ্ডগোল হৈ যায় এতিয়া এনেই কোৰিঅগ্ৰাফ কৰি এটা নাচ শিকাইছো বেলেগ হয়। কথা মই জানো যে আমি কৃষ্ণ নাচখন মানে যেতিয়া শিকিছিলো ভোজন বাহৰখন শিকিছিলো সত্ৰত শিকিছো ইয়াতে শিকিছো এনেকে তো গতিকে সেইখিনি মোৰ কনফিডেন্ট আছে আছে কিন্তু তথাপিতো চিন্তা এটা কৰা যায় চিন্তা এটা কৰা হয় আৰু মানে এইখিনিতে মই কওঁ মই ধৰা মই এনি টাইম ক'তো কোৱা নাই এবাৰ খালি কিবা ক'বলগীয়া হওঁতে মানে সেইখন মানে যিখন লেটাৰ মানে তোমাৰ ভাৰত চৰকাৰৰ ফালৰ পৰা গুৰু শিষ্য পৰম্পৰা আধাৰত যিটো বিহু গুৰু দিয়ে সেই বিহু গুৰু প্ৰদান কৰে সেই বিহু গুৰু মোক বিহু নাচৰ কাৰণে দিছিলে বিহু নাচ আৰু তাৰ লগতে কিন্তু সত্ৰীয়াৰো মোক গুৰু প্ৰদান কৰি থৈছে কিন্তু মই আজিলৈকে কাকো কোৱা নাই কাৰণ তেতিয়া মই নাচি আছো সত্ৰীয়া সকলোৱে জানেই তাৰমানে আৰু নৃত্য পৰ্ব যেতিয়া প্ৰথম ডক্টৰ ভূপেন হাজৰিকাই যেতিয়া আমাৰ মানে নেশ্যনেলাইজ কৰিলে আমাৰ সত্ৰীয়া নাচ তেতিয়া প্ৰথমখন নৃত্য পৰ্ব ৰবীন্দ্ৰ ভৱনত হৈছিলে সেই ৰবীন্দ্ৰ ভৱনত মোৰ নামটো দিছিলে কাৰণ তেতিয়া সত্ৰীয়া নাচো বুলি চবেই জানে মোৰ মানে পাৰফৰ্মেঞ্চ পৰিৱেশনৰ কাৰণে নাম দিছিলে